গুড মৰ্নিং। কি কৰিছে বাৰু আপোনালোকে? ব্ৰেকফাষ্ট কৰিলে নে? আমি ব্ৰেকফাষ্ট কৰি মেলি আজৰি। আৰু যোৱাকালি আপোনালোকক মই কৈছিলোঁ মানে দেখুৱাইছিলোঁ ছাগু পাপৰ কেনেকৈনো বনায়। তো মই ভিডিঅ'টো কৰা নহ'ল, তাকে ভাবিছোঁ আজি ভিডিঅ'টো কৰোঁ। যিহেতু ছাগু অলপ আছে, কালি অলপহে বনাইছিলোঁ পাপৰ আৰু অলপ আছে, তেন্তে বলকচোন কেনেকৈনো ঘৰতে ছাগু পাপৰ প্ৰস্তুত কৰিব পাৰি অকণমান ভিডিঅ'টো কৰোঁ। আৰু শেষত জনাবলৈ নাপাহৰিব পাপৰটো বনাব পাৰিছোঁনে নাই। মোতকৈ আপোনালোকে বেছি বনাব জানে, মইতো ইমান নাজানো, কিন্তু যিমানখিনি পাৰোঁ সিমানখিনি দেখাবলৈ চেষ্টা কৰিম। তাতে যদি কিবা ভুল হয় শুধৰাব আপোনালোকে, সৰু ভণ্টি বুলি। আপোনালোকৰ নিচিনা নোৱাৰোঁ, তেন্তে চাই থাকিব। মই ঘৰতে আজি পাপৰ বনাম। এই ছাগুখিনি মই চচপেন এটা লৈ লৈছোঁ। চচপেনত মই ছাগুখিনি লৈ লৈছোঁ। ধুই থোৱা আছে ছাগুখিনি, ধুই মেলি মই ৰেডি কৰি লৈছোঁ। লগত পানীও লৈ লৈছোঁ। এতিয়া আমি ছাগুখিনিত অলপমান গোটা জিৰা দিব লাগিব। গোটা জিৰা অলপ, আজৱাইন অলপ, মানে যেতিয়া ভাজি খাম আৰু দাঁতত লাগিব, সোৱাদটো বেছি আহিব পাপৰৰ। অলপ আজৱাইন দি দিম আৰু জোখমতে নিমখো দিব লাগিব। যিহেতু ছাগু বেছি নাই, সেইবাবে নিমখটো অলপ কমাই দিব লাগিব, নহ'লে বেছি হৈ যাব নহয়। এতিয়া আমি ইয়াতে পানী দি, একো নাই, বইল কৰি যাতে বেছি পাতলো নহয় ডাঠো নহয় সেইখিনি চাব লাগিব, কিন্তু ইয়াতে এনে একো নাই। তাৰপিছত এতিয়া আমি গেছত বহাই দিলোঁ। বহাই দি এনেকৈ লৰাই থাকিলেই হ'ল আৰু লৰাই যেতিয়া অলপ দেখিব ডাঠ হৈ আহিছে, বা মানে বেছি পাতল নহয়, পাতল হ'লেতো নহ'বই, অলপ যেতিয়া ডাঠ হৈ আহিব, যেতিয়া এই গুটিকেইটা গলি যাব ছাগুৰ, তাৰপিছত এচামুচকৈ আৰু দি ৰ'দত দি দিম। হৈ গ'ল আমাৰ ঘৰতে ছাগু পাপৰ প্ৰস্তুত। তাৰপিছত ৰঙা চাহ বনাই, গাখীৰ চাহ বনাই ভাজি খাব। আলহী আহিলে আলহীকো দিব পাৰি। এয়া বাৰু আমি নিজে খাম। কলপাত দুখিলা কাটি আনি অলপ ভালকৈ ধুই ৰ'দত দি থৈছিলোঁ, মই ৰ'দাই লৈছোঁ আৰু। তাৰপিছত ইয়াতে এনেকৈ এচামুচকৈ দি ৰ'দত দি থ'ম। বাছ, আমাৰ পাপৰ। এতিয়া মই গেছটো অফ কৰি দিলোঁ, যিহেতু আমাৰ হৈ গ'ল এই বইল কৰা। এতিয়া এনেকৈ এচামুচকৈ কলপাতত দি ৰ'দত দি থ'ম, অকণমান ঠাণ্ডা হওক। এয়া মই কলপাতত দি লৈছোঁ। আপোনালোকে যদি কাঁহীত দিম বুলি ভাবে বা কলপাতত দিম বুলি ভাবে, য'তেই দিয়ে আপোনালোকে, কিন্তু প্ৰথমতে তেল অলপ সানি ল'ব, নহ'লে লাগি ধৰিব পাৰে। এতিয়া মই এনেকৈ এচামুচকৈ কলপাতত দি লৈছোঁ। এতিয়া ৰ'দত দি দিম, তাৰপিছত আবেলি চাহৰ লগত ভাজি খাম।